হয় আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 428 সংখ্যক তিৰুভাৱ তিথি। ইতিমধ্যে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত গুৰুজনাৰ তিৰুভাৱ তিথি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত। ইতিমধ্যে পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ থানভাগ। কেমেৰা সহযোগীয়ে দেখুৱাইছে মহিলাসকলে হৰিনাম পৰিৱেশন কৰিছে। খুব এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজত গুৰুজনাৰ 428 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰিছে জন্মস্থান লেটেকু পুখুৰীত। ইতিমধ্যে কীৰ্তন ঘৰত নাম প্ৰসংগ আৰম্ভ হৈছে। আমি পোনে পোনে কীৰ্তন ঘৰৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ লগত জন্মস্থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম মহাপুৰুষ গুৰুজনাৰ আজি 428 সংখ্যক তিৰুভাৱ তিথি কেনেধৰণৰ প্ৰস্তুতি, কেনেধৰণে আয়োজন কৰিছে? মাধৱ মাধৱ নাম উচ্চাৰয় বচনত মাধৱ মাধৱ হৃদয়ত সমস্তৰে সাধুজনে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্ত কাৰ্যত। সমস্তৰে সাধুজনে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্ত কাৰ্যত। আজি মহাপুৰুষ মাধৱ গুৰুজনাৰ 428 সংখ্যক তিৰুভাৱ তিথি উপলক্ষ কৰি জয় জয়তে মহাপুৰুষ মাধৱ গুৰুজনাৰ দুখানি অভয় চৰণত শতকোটি প্ৰণাম জনাইছোঁ। আজি এই গুৰুজনাৰ জন্ম ঠাইৰ পৰাই অসমবাসীলৈ এটি শুভ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমবাসী আজি গুৰুজনাৰ নীতি আদৰ্শেৰে অনুপ্ৰাণিত হওক, এখন সুস্থ সবল সমাজ গুৰুজনাৰ আদৰ্শেৰে গ্ৰহ দিয়ক, এই আশা কৰিছোঁ। আজি গুৰুজনাৰ জন্ম মৃত্যু তিথি উপলক্ষ কৰি আমাৰ এই গুৰুজনাৰ জন্মস্থানত দিনজোৰা কাৰ্যসূচীৰে আমি তেৰাৰ তিৰুভাৱ তিথিভাগ উদযাপন কৰাৰ দিহা কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰসংগৰ কাৰ্যসূচী এয়া চলি আছে। ইয়াৰ পিছতেই আমাৰ গুৰুবাদ্য প্ৰদৰ্শন হ'ব আৰু তেৰাৰ বিৰচিত এভাগী ধৰ্মীয় পুথি ইয়াত পাঠ কৰা হ'ব। তাৰপিছতে আমাৰ কৃষ্টি উপসমিতিৰ দ্বাৰা তেৰাৰ সৃষ্ট বিভিন্ন কৃষ্টি ইয়াত প্ৰদৰ্শন কৰা হ'ব। বিয়লি ভাগলৈ পুৰুষ আৰু আই নিৰ্বিশেষে ইয়াত নাম কীৰ্তনৰ ব্যৱস্থা কৰা হৈছে আৰু 4 বজাত প্ৰসাদ বিতৰণৰ কাৰ্যসূচী ইতিমধ্যে লোৱা হৈছে। এনেদৰে আচলতে দিনটো বিভিন্ন কাৰ্যক্ৰমণিকাৰে গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত 428 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰিছে। কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। আমি পোনে পোনে নাম প্ৰসংগৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।